মায়েকৰ বিয়া খাবলৈ অহা 8 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। এই জঘন্য কাণ্ড সংঘটিত কৰাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে এটা নৰপিশাচক। হোজাইত জঘন্য ঘটনা। মোমায়েকৰ বিয়া খাবলৈ অহা 8 বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা। আৰক্ষীৰ জালত এটা নৰপিশাচ। শনিবাৰে নিশা মোমায়েকৰ বিয়াৰ ৰভাথলীৰ পৰা নিখোজ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ হ'ল কাষৰ পথাৰত। 8 বছৰীয়া কণমানিজনীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ তদন্তকাৰী আৰক্ষীৰ। ৰাতি প্ৰায় 12:30মান বজাত ছোৱালীজনী নাই। মুন্না কাটিবলৈ সোধপোছ কৰাৰ পিছত গম পোৱা গ'ল যে বাচ্চাটো ইয়াতে মৰিহালত সি ৰেপ কৰিছে। ৰেপ কৰি তাক হত্যা কৰা হত্যা কৰা হৈছে। মানে তাক বলাৎকাৰ কৰি হত্যা কৰিছে বুলি আমাৰ যথেষ্ট সন্দেহ আছে। ওচৰৰে এইটো কি জয়প্ৰকাশ ওৰফে মুন্না নেকি, তেওঁক বুলি মানে হেৰি কৰিছে। অলৰেডি তেওঁক আমি কৰায়ত্ব কৰিছোঁ। দোষীক উপযুক্ত শাস্তি দিব পাৰে, তাৰ কাৰণে আমি লাগি আছোঁ। ইতিমধ্যে হোজাই আৰক্ষীয়ে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে মুন্না ওৰফে জয়প্ৰকাশ হালৱা নামৰ নৰপিশাচটোক। 8 বছৰীয়া শিশুটিক মোমায়েকৰ বিয়াৰ দিনাই বলাৎকাৰ কৰি হত্যা কৰা পিশাচটোক ফাঁচীকাঠত ওলোমোৱাৰ দাবী পৰিয়ালৰ লগতে স্থানীয় লোকৰ। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে দক্ষিণ কামৰূপৰ মিৰ্জাত চাঞ্চল্যকৰ অপহৰণকাণ্ড। শনিবাৰে নিশা দোকান বন্ধ কৰি ঘৰলৈ উভতি অহাৰ বাটতে অপহৰণৰ বলি হৈছে মিৰ্জাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মনীন্দ্ৰ তালুকদাৰ। দক্ষিণ কামৰূপৰ মিৰ্জাত ব্যৱসায়িক অপহৰণ। 20 ঘণ্টাৰ পাছতো কোনেও স্বীকাৰ কৰা নাই অপহৰণৰ দায়িত্ব। পৰিয়ালত হাহাকাৰ। শনিবাৰে নিশা দোকান বন্ধ কৰি ঘৰলৈ অহাৰ বাটত দুৰ্বৃত্তই অপহৰণ কৰিলে মিৰ্জাৰ বিশিষ্ট ব্যৱসায়ী মনীন্দ্ৰ তালুকদাৰক। অপহৰণ কৰা স্থানৰ পৰা উদ্ধাৰ কৰিছে .22 ৰিভলভাৰ, 6 ৰাউণ্ড সক্ৰিয় গুলীসহ এটা মেগাজিন। ঘটনাস্থলীৰ পৰা 6 ৰাউণ্ড .22 সজীৱ গুলীসহ এটা মেগাজিন উদ্ধাৰ কৰোঁ। আৰু আমি এই ক্ষেত্ৰত তদন্তৰ অগ্ৰগতি আপোনালোকক এতিয়া অৱগত কৰিব নোৱাৰোঁ, কিন্তু আমি সঠিক দিশত তদন্ত কৰি আছোঁ। দুৰ্বৃত্তই ব্যৱসায়ীজনক অপহৰণ কৰিলে যদিও লৈ নগ'ল লগত থকা ধন। মনীন্দ্ৰ তালুকদাৰে চলাই অহা গাড়ীখনো ঘটনাস্থলীত এৰি থৈ গ'ল দুৰ্বৃত্তৰ দলে। 20 ঘণ্টাৰ পাছতো দুৰ্বৃত্তৰ দলে অপহৰণৰ দায়িত্ব স্বীকাৰ নকৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ, যাৰ বাবে অপহৰণৰ মটিভ সম্পৰ্কে এতিয়াও নিশ্চিত হ'ব পৰা নাই আৰক্ষী কিংবা পৰিয়াল। আমার পরিয়ালগুলোই চাইছেন শুনে নিচে ভালো ভালো ঘুরাই দিয়া বাবা, আমার পরিয়ালটার মুখ ভেঙে যায়, ভালো ভালো যেন ঘুরাই দেয় আমার নাই। দুনে নিচে দেখ হাত জোর করে অনুরোধ জানাইছে দেউতাক যাতে ঘুরাই দিয়ে ভালে ভালে ঘুরাই দিয়ে যাতে। পলাশবাৰী আৰক্ষীয়ে মনীন্দ্ৰ তালুকদাৰক উদ্ধাৰ কৰিবলৈ অব্যাহত ৰাখিছে তীব্ৰ অভিযান, কিন্তু এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই অপহৰণকাৰী দলটোৰ কোনো এজন সদস্য। প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীৰ অপহৰণত আতংকিত হৈ পৰিছে মিৰ্জাবাসী। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। 12 ঘণ্টাৰ ভিতৰতে দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে হাজোৰ ৰামদিয়াক। প্ৰথমটো ঘটনাত 6 বন্ধুৱে কংকন ভৰালী নামৰ এজন যুৱকক হত্যা কৰাৰ বিপৰীতে অৰূপ মজুমদাৰ নামৰ এজন লোকক খুদ কনিষ্ঠ ভাতৃয়ে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। 12 ঘণ্টাত হাজোৰ ৰামদিয়াত দুটা নৃশংস হত্যাকাণ্ড। ঘৰতে হত্যাৰ বলি হ'ল অৰূপ মজুমদাৰ। কনিষ্ঠ ভাতৃয়ে হত্যা কৰাৰ সন্দেহ অৰূপক। হত্যাকাণ্ডৰ পাছৰে পৰা পলাতক হৈ আছে কনিষ্ঠ ভাতৃ পল্লৱ মজুমদাৰ। আনটো ঘটনাত বন্ধুৰ হাততে প্ৰাণ হেৰুৱালে কংকন ভৰালী নামৰ যুৱকজনে। দুই বন্ধুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পলাতক হৈ আছে আন 4 অভিযুক্ত। ৰামদিয়াৰ পাটোৱাৰী চুপাৰ কংকন ভৰালীক ফোনযোগে ঘৰৰ পৰা মাতি নি নৃশংসভাৱে হত্যা কৰিলে 6 বন্ধুৱে। হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিও সাৰি নগ'ল অপৰাধী। মৃত
মৃতদেহত আঘাতৰ চিন দেখাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মানসজ্যোতি মেধি আৰু অসীম ভৰালী নামৰ দুজনক। হত্যাকাণ্ডৰ পাছতে পলায়ন কৰা 4 অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। কংকন ভৰালী নামৰ ল'ৰা এজনৰ মৃতদেহ উদ্ধাৰ হয় আৰু এইটো পৰিয়ালৰ লোকে মাৰ্ডাৰ বুলি এজাহাৰ দাখিল কৰিছে আৰু আমি তাৰে ভিত্তিত অভিযুক্ত কেইবাজনো আছে, তাৰে আমি 2জন ইতিমধ্যে কৰায়ত্ব কৰিছোঁ। অসীম ভৰালী আৰু মানস মেধি এই 2জনক আমি ইতিমধ্যে সোধপোছৰ কাৰণে কৰায়ত্ব কৰিছোঁ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৱাৰ্ড বয় হিচাপে কৰ্মৰত হৈ থকা কংকন ভৰালীক ঈৰ্ষাজনিত কাৰণত হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। অজয় দাসে ফোন কৰি এই পথাৰলৈ মাতি নিছিল, কাজিয়া পেচাল কৰি তাৰে পাছতে গম পালোঁ সিয়ে নিজে ফোন কৰিছে যে একচৰ মই মাৰিছোঁ, ভয় কৰিব নালাগে, মই তাক থৈ আহিম। এইটো মাৰ্ডাৰটো একদম হাতে মাৰ্ডাৰ। GMCত কাম কৰে, কিহৰ বাবে হত্যা কৰাইছে ভিতৰে এটা আক্ষেপ লৈছে, তাহাঁতে চালা সিমান সুবিধা পালা, আমি নাপালোঁ। এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰামদিয়াৰে ঢাকুৰাপাৰাত সংঘটিত হ'ল আন এটা হত্যাকাণ্ড। ঘৰতে অৰূপ মজুমদাৰ নামৰ যুৱকজনক কনিষ্ঠ ভাতৃ পল্লৱ মজুমদাৰে হত্যা কৰাৰ সন্দেহ। মৃতদেহ উদ্ধাৰৰ পাছতে পলাতক হৈ থকা পল্লৱক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। ঘৰৰ মানুহে যদিও এইটো এটা এক্সিডেণ্ট বুলি কৈ আছে, কিন্তু এটা প্ৰাথমিক তদন্তকালত আমি এটা গম পাইছোঁ এইটো এটা হত্যাকাণ্ড যেন অনুমান হয় আৰু তাৰ কাৰণে আমি তদন্ত অব্যাহত ৰাখিছোঁ। এতিয়ালৈকে তেনেকৈ পৰা নাই। তেওঁৰ ভায়েক পল্লৱ মজুমদাৰ তেওঁ বৰ্তমান পলাতক হৈ আছে। তেওঁক আমি ছাছপেক্ট কৰিছোঁ, তেওঁ বৰ্তমান পলাতক হৈ আছে। 12 ঘণ্টাৰ ভিতৰতে সংঘটিত দুটাকৈ হত্যাকাণ্ডই ৰামদিয়াত সৃষ্টি কৰিছে চাঞ্চল্যৰ। হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰাধ নামত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ঢেকিয়াজুলিৰ চপাই বালিগাঁৱত ঘাতকৰ নৃশংসতা, মাতৃক হত্যা কৰি 11 বছৰীয়া কিশোৰীক অপহৰণ অচিনাক্ত দুৰ্বৃত্তৰ দলৰ। কণমানি সন্তানকো ঘপিয়াই আহত কৰিলে দুৰ্বৃত্তই। ঢেকিয়াজুলিৰ চপাই বালিগাঁৱত ঘাতকৰ নৃশংসতা, মাতৃক হত্যা কৰি 11 বছৰীয়া কিশোৰীক অপহৰণ, কণমানি সন্তানকো ঘপিয়াই আহত কৰিলে দুৰ্বৃত্তই। এই উৰুখা পজাটোত বাস কৰা 3জনীয়া পৰিয়ালটোৰ ওপৰত শনিবাৰে নিশা চলিল ঘাতকৰ বৰ্বৰ আক্ৰমণ। মাতৃ জিলি ৰাভাক হত্যা কৰাৰ লগতে কণমানি পুত্ৰক দাৰে ওপৰচুপৰি ঘপিওৱা দুৰ্বৃত্তই অপহৰণ কৰিলে 11 বছৰীয়া কিশোৰীক। পুৱাৰ ভাগত পথাৰৰ মাজত পোছাক উদ্ধাৰ হ'ল যদিও এতিয়াও সন্ধান নাই কিশোৰীৰ। ঘাতকৰ নৃশংসতা দেখি আতংকিত প্ৰতিবেশীয়ে দাবী কৰিলে উচিত তদন্তৰ। আমি ৰাভা ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ তৰফৰ পৰা আমি চৰকাৰক বা প্ৰশাসনক আমি দাবী জনাইছোঁ, তীব্ৰ গৰিহণা দিছোঁ যিসকলে এই কাৰ্যত জড়িত হৈ আছে, আৰু অতি শীঘ্ৰে তেওঁ যিজন সন্ধানহীন হৈ আছে আমি অভিযান চলাই অনুৰোধ জনাইছোঁ উদ্ধাৰ কৰিব লাগে। অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ মুৰব্বী মোহন ৰাভা কৰ্মসূত্ৰে থাকে মণিপুৰত। জুপুৰিটোত কন্যা আৰু পুত্ৰৰ সৈতে বাস কৰিছিল জিলি ৰাভাই। কাৰো সৈতে কোনো ধৰণৰ সংঘাত নথকা দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত চলা নৃশংস আক্ৰমণে হতচকিত কৰিছে সকলোকে। সম্প্ৰতি আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত। অপহৃত কিশোৰীক উদ্ধাৰৰ চেষ্টা কৰাৰ লগতে উদ্ধাৰৰ চেষ্টা কৰিছে ঘাতকৰ নৃশংসতাৰ আঁৰৰ উদ্দেশ্য। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধুবুৰীত অবৈধ ফাৰ্মাচী আৰু লেবৰেটৰীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান। দেওবাৰৰ অভিযানত জিলা প্ৰশাসনে চিল কৰিলে নথি পত্ৰ নথকা 3খন ফাৰ্মাচীৰ লগতে এটা লেবৰেটৰী। অবৈধ ফাৰ্মাচী আৰু লেবৰেটৰীৰ বিৰুদ্ধে ধুবুৰীত জিলা প্ৰশাসনৰ অভিযান। প্ৰশাসনে চিল কৰিলে 3খন ফাৰ্মাচী, এটা লেবৰেটৰী।
পাৰ্বিন মেডিকেল আৰু চিটি মেডিকেলৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ ৰোষত পৰিল সুভানা মেডিকেল। কোনো নথিপত্ৰ নোহোৱাকৈ গৰাকীয়ে চলাই আহিছিল ফাৰ্মাচী কেইখন। আনকি নথিপত্ৰ নথকাকৈ সুভানা মেডিকেল পৰীক্ষাগাৰ বহুৱাই লুটিছিল ৰোগীসকলৰ ধন। এই তিনিওখন ফাৰ্মাচী চিল কৰাৰ লগতে অভিযানকাৰী দলে চিটি মেডিকেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। আমি ৰাতিপুৱা আজি গৌৰীপুৰৰ মিৰ্জা মেডিহাব বুলি এখনত আমি অভিযান চলাইছিলোঁ আৰু তাত ডিউ টু ইৰেগুলাৰিটিজ সেইখন আমি ৰাতিপুৱাই আজি চিল কৰিছিলোঁ। আৰু এখন সুভানা মেডিকেল হল বুলি আছে আৰু এখন চিটি মেডিকেল হল আছে। তেওঁলোকে আমাক কোনো ডকুমেণ্টেশ্যন দেখুৱাব পৰা নাই। চিটি মেডিকেল কলেজত হলত আমি এটা মানে এক্সপায়াৰী মেডিচিনো পোৱা গৈছে এটা। আৰু সুভানাত আমি চাইছিলোঁ যে তাত এক্সৰে কৰি আছিলে উইদাউট এনি ডকুমেণ্টেশ্যন, কোনো ধৰণৰ প্ৰপাৰ পাৰ্মিশ্যন তেওঁলোকৰ নাছিল। আৰু সেইকাৰণে আমি সুভানা মেডিকেল আৰু চিটি মেডিকেল এই দুইখনে এতিয়া আমি চিল কৰি দিছোঁ। ধুবুৰীত চিভিল হাস্পতাল ৰোডৰ ঝাগৰাপাৰাত অভিযান আৰম্ভ কৰা জিলা প্ৰশাসনে অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অব্যাহত ৰখাৰ হুংকাৰ দিছে অভিযান। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ কৃষি সঞ্চালকৰ চকীক লৈ এতিয়া খণ্ডযুদ্ধ যুঁজত নামিছে আইএছ বিষয়া মনোজ কুমাৰ আৰু আকাশদ্বীপ। কৃষি সঞ্চালকৰ এই ভিতৰুৱা খবৰ দিলে কৃষিমন্ত্ৰী অতুল বৰাই। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো অপৰাধ নামাৰ পৰা। নমস্কাৰ। ৰাজ্যৰ কৃষি সঞ্চালকৰ চকীক লৈ খণ্ডযুদ্ধ। যুদ্ধত অৱতীৰ্ণ দুই প্ৰশাসনিক IAS বিষয়া মনোজ কুমাৰ বনাম আকাশদ্বীপ। এয়া আমাৰ কথা নহয়, প্ৰকাশ কৰিলে স্বয়ং কৃষিমন্ত্ৰী অতুল বৰাই। মই আজি মোৰ কথাটো দৃষ্টিলৈ আহিছে। পিছে কৃষি সঞ্চালকৰ আসনক লৈ এয়া লোভ নে দায়িত্ববোধ, সেয়া এক ডাঙৰ প্ৰশ্ন। কিয়নো ৰাজ্য চৰকাৰে এক নিৰ্দেশৰ জৰিয়তে কিছুদিন পূৰ্বে প্ৰাক্তন কৃষি সঞ্চালক মনোজ কুমাৰক কৃষি সঞ্চালকৰ পদৰ পৰা বদলি কৰিছিল। মনোজ কুমাৰৰ স্থানত বিভাগৰ সঞ্চালকৰ দায়িত্ব লৈছিল IAS বিষয়া আকাশদ্বীপে। আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আদালতৰ ওচৰ চাপিছিল মনোজ কুমাৰ। আৰু শেহতীয়াকৈ মহামান্য আদালতে মনোজ কুমাৰৰ আবেদনৰ ৰায় প্ৰদান কৰাৰ পাছতে আৰম্ভ হৈছে খণ্ডযুদ্ধ। কৃষি বিভাগৰ সঞ্চালকৰ পদ লাগে মনোজ কুমাৰক। আকাশদ্বীপৰ অনুপস্থিতিত কাৰ্যালয়ত উপস্থিত মনোজ কুমাৰ। অৱশ্যে আদালতৰ নিৰ্দেশ সন্দৰ্ভত স্পষ্ট কৃষিমন্ত্ৰী অতুল বৰা। খবৰ খাতি কৰোঁ, কথা পাতিম। গভমেণ্টৰ কি অৰ্ডাৰ আছে, গভমেণ্টৰ অৰ্ডাৰ মতেই পূৰ্বতে হৈছিলে। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট।